সুপাৰফ্লপ হল বিশ্বৰ সবতোতকৈ দামী যুদ্ধ বিমানখন 14 জুনৰ পৰাই ভাৰতৰ মাটিত পৰি আছে F-35 যুঁজাৰু বিমান। আমেৰিকা ব্ৰিটেইনৰ প্ৰযুক্তিৰ ফোপোলা স্বৰূপ বিশ্বৰ আগত বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিৰ জেট বিমানখন উৰিব নোৱাৰা হল। বিশেষজ্ঞৰ দলে সমস্যাৰ উৰকে বিচাৰি নাপালে। অৱশেষত প্ৰবল পৰাক্ৰমী বুলি দাবী কৰা বিমানখন টুকুৰা টুকুৰ কৰিহে ঘূৰাই নিয়া হ'ব। প্ৰশ্ন উত্থাপন হৈছে এয়াই নেকি উচ্চ প্ৰযুক্তিৰ প্ৰদৰ্শন, এয়াই নেকি অপৰাজেয় বিমানৰ শক্তি। 2025 চনৰ 14 জুনত ব্ৰিটিছ ৰয়েল নেভিৰ 35B যুদ্ধ বিমানখনে কেৰালাত জৰুৰীকালীন অৱতৰণ কৰে। কিন্তু 19 দিনৰ পিছতো মেৰামতি কৰিব পৰা নগল। এতিয়া ইয়াক টুকুৰা টুকুৰ কৰি C-17 কাৰ্গোৱে ঘূৰাই লৈ যাব। এয়া বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধৰ বিমানৰ অপমান নহয়নে? ইয়াত ভাৰতৰ ভূমিকা কেনেধৰণৰ? জেট বিমানখনৰ বিসংগতি আৰু কিয় এই ঘটনা বিশ্ব সামৰিক প্ৰযুক্তিৰ বাবে এক ডাঙৰ শিক্ষা। বিশ্বৰ আটাইতকৈ দামী উন্নত আৰু তীক্ষ্ণ প্ৰযুক্তিৰে সজ্জিত যুদ্ধ বিমানখন এতিয়া ভাৰতৰ মাটিৰ পৰা টুকুৰা টুকুৰকৈ ঘূৰাই পঠিওৱা হ'ব। হয়, আমি ক'বলৈ ওলাইছো F-35 যুঁজাৰু বিমানৰ কথা, যিখনক বিশ্বৰ আটাইতকৈ মাৰাত্মক যুদ্ধ বিমান বুলি গণ্য কৰা হয়। কিন্তু আজি সেই জেটখন তিৰুৱন্তপুৰম বিমানবন্দৰত চৌপিছ হৈ পৰিছে। 2025 চনৰ 14 জুনত ব্ৰিটিছে 35B যুদ্ধ বিমানখনে কেৰালাত তিৰুৱন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। কাৰণ আছিল ইন্ধনৰ অভাৱ আৰু বেয়া বতৰ। ভাৰতীয় বায়ুসেনাই সহযোগ কৰিলে অৱতৰণ নিৰাপদ আছিল। কিন্তু ইয়াৰ পিছতেই আচল কাহিনী আৰম্ভ হৈছিল। দৰাচলতে 950 কোটিতকৈ অধিক মূল্যৰ F-35B বিগত এমাহ ধৰি কেৰালা বিমানবন্দৰত থিয় হৈ আছে। কাৰণ হ'ল হাইড্ৰলিক বিজুতিৰ গুৰুতৰ বিজুতি। ব্ৰিটিছ ৰয়েল নেভিৰ দলটোৱে কেইবাবাৰো ঠিক কৰিবলৈ চেষ্টা কৰিছিল যদিও ফলাফল শূন্য। যুদ্ধক্ষেত্ৰত শত্ৰুক পৰাস্ত কৰিবলৈ নিৰ্মিত এই যুদ্ধ বিমানখন এতিয়া অসহায় হৈ থিয় হৈ আছে। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল এতিয়ালৈকে ব্ৰিটেইনৰ পৰা কোনো বৃহৎ অভিযান্ত্ৰিক দল ভাৰতলৈ যোৱা নাই। এতিয়া খবৰ আহিছে যে ব্ৰিটিছ বিষয়াসকলে এই জেটখন আংশিকভাৱে ভাঙি তাৰ পিছত C-17 গ্লোবমাষ্টাৰ কাৰ্গো বিমানত ব্ৰিটেইনলৈ লৈ যাব। অৰ্থাৎ আগতে বতাহত উৰি থকা ষ্টেলথ জেটখন এতিয়া কাৰ্গো হৈ পৰিছে। কল্পনা কৰকচোন, বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিৰ জেট বিমানখনৰ এই অৱস্থা। বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিৰ জেট বিমানখন এতিয়া ইয়াক বাকচত পুনৰ লৈ যোৱা হ'ব। খবৰ অনুসৰি ব্ৰিটেইনৰ পৰা 30জনীয়া অভিযন্তাৰ এটা দল কেৰালাত উপস্থিত হ'বলৈ ওলাইছিল যদিও এতিয়াও আহি পোৱা নাই। প্ৰাৰম্ভিক মেৰামতিৰ বাবে মাত্ৰ 3জন টেকনিচিয়ানেহে হাত আগবঢ়াইছিল, যিয়ে একো কৰিব পৰা নাছিল। এই দোষ আছিল জেট বিমানখনৰ হাইড্ৰলিক চিষ্টেমত, যিটো টেক অফ, নেভিগেশ্যন আৰু লেণ্ডিঙৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এই জটিল ব্যৱস্থাটো মেৰামতি কৰিবলৈ অতি বিশেষ সঁজুলি আৰু বিশেষজ্ঞৰ প্ৰয়োজন হয়। এতিয়া প্ৰশ্ন উত্থাপন হয়, বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমানখনৰ এই জৰুৰীকালীন অৱতৰণৰ আৰু তাৰ পিছত ভাৰতৰ পৰা বাকচত ভৰাই উভতাই অনাটো ইয়াৰ বাবে অপমান নহয়নে? বিশ্বৰ আটাইতকৈ উন্নত যুদ্ধ বিমান বুলি কোৱা জেট বিমানখন এইদৰে উৰিব নোৱাৰাৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে কি প্ৰযুক্তিৰ ওপৰত গৌৰৱ কৰে সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। ভাবকচোন, যদি ফেৰাৰী এখন ৰাস্তাত এৰি দিবলগীয়া হয় আৰু তাৰ পিছত ট্ৰাকত ভৰাই ঘূৰাই নিবলগীয়া হয়, তেন্তে ই ফেৰাৰীৰ বাবে প্ৰশংসা হ'বনে লাজৰ কথা? য'ত ব্ৰিটেইনে এতিয়ালৈকে সমস্যা সমাধান কৰিব পৰা নাই। ভাৰতৰ ভূমিকা অতি পেছাদাৰী হৈ আহিছে। বিমান পৰিবহণ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি ইন্ধন যোগান আৰু নিৰাপত্তালৈকে ভাৰতীয় সংস্থাসমূহে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। উচ্চ নিৰাপত্তাৰ অধীনত CISF-এ বেচাৰত জেটখন ৰখাই দিয়ে। এয়াৰ ইণ্ডিয়াই বাৰিষাৰ বাবে জেট বিমানখন হেংগাৰলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ দিছিল, যিটো প্ৰথমে নাকচ কৰা হৈছিল যদিও পিছলৈ ব্ৰিটিছ নৌসেনাই সন্মতি দিবলগীয়া হৈছিল। F-35 ছুপাৰ পাৱাৰ নে ছুপাৰ প্ৰব্লেম? দৰাচলতে ইতিমধ্যে F-35 প্ৰগ্ৰেমক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকা, ব্ৰিটেইন, ইজৰাইলৰ দৰে দেশসমূহে ইয়াক ব্যৱহাৰ কৰে যদিও ইয়াৰ কাৰিকৰী বিফলতা, ৰক্ষণাবেক্ষণৰ বিশাল খৰচ আৰু সঘনাই গ্ৰাউণ্ডিঙৰ কাণ্ডই ইয়াৰ ভাৱমূৰ্তি কলংকিত কৰি তুলিছে। আৰু এতিয়া ভাৰতত ইয়াৰ অৱস্থাই সামৰিক বিশেষজ্ঞসকলক ভাবিবলৈ বাধ্য কৰাইছে যে সঁচাকৈ ই এক অজেয় যোদ্ধা হয়নে? এই কাণ্ডই বহু কথাই পোহৰলৈ আনিছে। প্ৰযুক্তিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতা, ক্ষেত্ৰ সমৰ্থন ব্যৱস্থাৰ গুৰুত্ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আটাইতকৈ ব্যয়বহুল বস্তুটোৱেই সদায় আটাইতকৈ নিৰ্ভৰযোগ্য নহয়। F-35ৰ এই খবৰটোৱে এই ক্ষেত্ৰত এক সতৰ্কবাণী যে প্ৰযুক্তি যিমানেই উন্নত নহওক কিয়, ইয়াৰ প্ৰকৃত পৰীক্ষা